হেল্ল' এভৰিৱান, এৰোপাইন ইউটিউব চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 18 মাৰ্চত হৈ যোৱা APSCCC 2023 প্ৰিলিমছৰ এক্সামৰ ৰিলেটেড এটা কাট অফ প্ৰেডিকশ্যন কৰিবলৈ গৈছোঁ। কাট অফটো মৰলেছ মানে একুৰেট হ'ব লাগে, বাট অনলি APSC ন'জ হোৱাট উইল বি দ্য কাট অফ। চ' এইটো জাষ্ট এটা প্ৰেডিকশ্যনে হয় হা। চ' একৰ্ডিং টু মি বা মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ এই পৰীক্ষা দিয়া সমূহলৈ, চ' জেনেৰেল কেটেগৰী কাট অফটো মেইলৰ 85 to 95 আহিব লাগে। I guess 85 to 95 will be that. Then ফিমেলৰ 80 to 85, OBC কেটেগৰীৰ মেইলৰ 70 to 80 ভিতৰত হ'ব লাগে। প্লাছ মাইনাছ 5-10 হ'ব পাৰে, এইটো কোনো কথা নহয়। প্ৰত্যেকটো কেটেগৰীয়ে কাট অফটো প্লাছ মাইনাছ 5-10 হ'ব পাৰে। OBC ফিমেল 70 to 75। দেন আপোনাৰ SCৰ মেল কেটেগৰীৰ কাট অফ অলম'ষ্ট 60 to 70 হ'ব লাগে, মানে আহিব পৰা চান্সেছ আছে। ফিমেলৰ 60 to 65 মাৰ্কছ আহিব পৰা। ST প্লেইনছৰ 50 to 60 মাৰ্কছ মেইলছৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 50 to 55 মাৰ্কছ। ST হিলছৰ লাষ্টত মেইলৰ কাৰণে 45 to 55 মাৰ্কছ আৰু ফিমেলৰ 45 to 50 মাৰ্কছ। লাষ্ট টাইমৰ তুলনাত এইবাৰ কাট অফখিনি বেছি হ'ব, কিয়নো তাৰ প্ৰথমে পষ্টৰ সংখ্যা আছে মাত্ৰ 235টা। দ্বিতীয়তে সেইকাৰণে মানুহো ল'ব কম। লাষ্ট টাইম 913টা পষ্ট আছিল, তাৰ এগেইনষ্টত অলম'ষ্ট 10,000 মানুহ চিলেক্ট কৰিছিলে ফৰ দ্য মেইনছ, ফৰ দ্য ষ্টুডেণ্টছ। আৰু এইবাৰ এইটো ক্ষেত্ৰত এৰাউণ্ড 2500 কেণ্ডিডেট চিলেক্ট কৰিব ফৰ দ্য নেক্সট ৰাউণ্ড। চ' সেইটো লৈও, আৰু পেপাৰখনৰ লেভেলটোৰ বিষয়ে ক'বলৈ গ'লে CSETখন যোৱাবাৰতকৈ অলপ টাফ আছিল, বাট লেণ্ডিটো আছিলে। আৰু বাট যিখন আমাৰ GS1ৰ পেপাৰ আছিল, সেইখন যোৱাবাৰতকৈ প্ৰায় 1 ষ্টেপ ইজি আছিল, বাট দ্য পেপাৰ ৱাজ ভেৰি লেণ্ডি। গতিকে টাইম মেনেজমেণ্ট ইজ এ ফেক্টৰ ইন ছলভিং দিছ পেপাৰ। চ' গতিকে এইখিনি কৈ মই আজি এই ভিডিঅ'টো সামৰিব খুজিছোঁ। অতি সোনকালে পুনৰ এটা ভিডিঅ' আকৌ এবাৰ লগ পাম। গতিকে ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।